নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহে আপোনাৰ পৰিয়াললৈ বহুত সুখ কঢ়িয়াই আনিব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। এই সময়ছোৱাত আপুনিও হয়তো আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ পাব পাৰে। এই কথা মনত ৰাখিব যে সময়ৰ আগতেই বাহিৰত কোনো সুখৰ কথা বা ঘৰৰ লগত জড়িত যিকোনো কথা কোৱাৰ পৰা আপুনি বিৰত থাকিব, নহ'লে কিবা ভুল হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্কও অধিক শক্তিশালী হৈ উঠিব আৰু তেওঁলোকৰ পৰা বহু ক্ষেত্ৰত সহায় লাভ কৰিব, যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, ব্যৱসায়ীসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব। কিছুমান ক্ষেত্ৰত লোকচানৰ সম্ভাৱনাও আছে যদিও সামগ্ৰিকভাৱে আপুনি লাভত থাকিব। এই মাহত আপোনাৰ খৰচো বহুত কম হ'ব, যাৰ বাবে আপোনাৰ সঞ্চয় বেছি হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'ব। চৰকাৰী বিষয়াসকলে এই মাহত তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব আৰু কাম কৰাৰ সময়ত সকলো সুৰক্ষা সঁজুলি ব্যৱহাৰ কৰিব লাগিব। এই মাহত আপোনাৰ কামত আপোনাৰ সহকৰ্মীসকল সুখী হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ বাবেও এই মাহ উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকে নিজৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, যিসকলে এতিয়াও স্কুলত পঢ়ি আছে তেওঁলোকৰ বাবে এই মাহটো তেওঁলোকৰ পঢ়াৰ বোজা কম কৰা দেখা যাব আৰু তেওঁলোকে ক্ৰীড়াত অধিক সময় কটাব। এই সময়ছোৱাত খেলিবলৈ ওলাই যোৱাৰ পৰা আপুনি বিৰত থাকক, নহ'লে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ লগত সুখী হ'ব আৰু তেওঁলোকৰ পৰীক্ষাটো তেওঁলোকে ভাল নম্বৰ লাভ কৰিব পাৰিব।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত অলপ অস্থিৰ অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যতৰ সন্দেহ তেওঁলোকৰ মনত থাকিব। এই সময়ছোৱাত আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখক আৰু প্ৰস্তুতি চলাই যাওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ কোনো বিষয়ক লৈ বিবাহিত লোকসকলে বা তেওঁলোকৰ পত্নীৰ লগত বা স্বামীৰ লগত বিশেষ কাৰণত কাজিয়া হ'ব পাৰে, যাৰ ফলত দুয়োৰে মাজত দূৰত্ব আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত ইয়াৰ পৰা এটা ডাঙৰ ইছ্যু সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এনে কৰাৰ পৰিৱৰ্তে তেওঁলোকে মুকলিকৈ কথা পাতক যিসকলৰ এনে সমস্যা হয়, আৰু কঠোৰ শব্দ ব্যৱহাৰ নকৰিবলৈ আপোনাক অনুৰোধ কৰা হৈছে, নহ'লে আপোনালোকৰ সংসাৰত পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। যিসকলে সম্পৰ্কত আছে তেওঁলোকে তেওঁলোকৰ সংগীৰ সৈতে বিশেষ সম্পৰ্কত বিশেষভাৱে প্ৰতাৰিত হ'ব পাৰে, বা তেওঁলোকে কিবা এটা সন্দৰ্ভত আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। গতিকে সেইবোৰ বুজিবলৈ চেষ্টা কৰক যাতে পৰিস্থিতি আগলৈকে চম্ভালিব পৰা যায়। বিবাহিত লোকসকলেও এই মাহত অপেক্ষা কৰিব লাগিব। বিবাহৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলেও আৰু অপেক্ষা কৰিব লাগিব তেওঁলোকৰ প্ৰকৃত জীৱন সংগী বিচাৰি পাবলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত আপোনাৰ মূৰৰ বিষৰ সমস্যা হ'ব পাৰে, যিয়ে আপোনাৰ মনক অস্থিৰতাৰ সৃষ্টি কৰিব। আপুনিও গৰম অনুভৱ কৰিব পাৰে। গতিকে ঠাণ্ডাৰ প্ৰভাৱ থকা বস্তু খাওক আৰু পাত্ৰৰ পৰা আপুনি পানী খাবলৈ চেষ্টা কৰক। আপুনি মানসিকভাৱে সুস্থ হৈ উঠিব পাৰে আৰু আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব। যদি আপুনি কোনো শাৰীৰিক খেল খেলে তেন্তে সেইটো কৰাত আপুনি অতি সাৱধান হ'ব লাগিব। এই মাহত কোনো গধুৰ বস্তু তুলি আপুনি বিপদত পৰিব পাৰে আৰু সেই গধুৰ বস্তু তুলি লোৱাৰ পৰা আপুনি বিৰত থাকক, নহ'লে আপোনাৰ পিঠিৰ মাচুল এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিটো বিষৰ সমস্যা হ'ব বা ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ কঁকালত। পিছলৈ আপোনাৰ বহুতো বেয়া সমস্যা হ'ব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি বিবাহিত আৰু আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে আপোনাৰ ওপৰত খং কৰি আছে, তেন্তে এই মাহত তেওঁৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব সমস্যাটো চম্ভালিব আৰু কোনো নতুন সমস্যাৰ সৃষ্টি হ'বলৈ নিদিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক।
এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সুবিধা পাওঁ আৰু আমি আপোনালোকৰ প্ৰশ্নৰ অতি সোনকালে উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত বৃশ্চিক ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।